হেল্ল' নমস্কাৰ মই লক্ষ্যহীৰা মাৰানে আপোনালোক সকলোকে মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বাছেৰে আহিলোঁ আৰু বাছৰ পৰা নামি অলপ আগলৈ এনেদৰে খোজকাঢ়ি গৈ আছোঁ। এতিয়া দোকানবোৰ প্ৰায় খোলা হোৱাই নাই, জল্দি আহি পাই গ'লোঁ। এয়া দেখিছে, অলপ আগত আহিয়ে মই দেখা পালোঁ এখন কিতাপৰ দোকান খুলিছে, সম্পূৰ্ণ খোলা হৈয়ে গ'ল আৰু নতুন কিতাপ কেনেকুৱা আহিছে চাওঁ বুলি তাকে সোমালোঁ। ভালেকেইখন নতুন কিতাপ দেখা পালোঁ। ভাৰত ইয়েৰ বুক বুলি এখন আছে, তাৰপিছত তথ্য সম্ভাৰ বুলি আছে, তথ্য সংকলন বুলি আছে আৰু আছিলে কেইখনমান, মই এখন ল'লোঁ বাৰু। আৰু এতিয়া আহি পালোঁ পাৰ্লাৰ নহয় বাৰু, এখন CNC চেলুন হয়। তো মই মানে চুলি কাটিম বুলি আগৰে পৰা ভাবি আছিলোঁ, তাৰপিছতে আজি কাটিম বুলি সেয়া সোমালোঁ আৰু। এয়া দেখিছে ইমানবোৰ প্ৰডাক্ট, আপোনালোকৰ যদি কিবা দৰকাৰ হয় পোনে CNC চেলুনত আহি যাব। বেছি কষ্ট কৰি ঘূৰা ফুৰা কৰি বিচাৰি ফুৰিবলগীয়া নহয়। এয়া মোৰ চুলি কাটা হৈয়ে গ'ল আৰু এতিয়া অলপ বেলেগ ধৰণৰ কাম আছে, বলক। মই আহি পালোঁ এতিয়া এখন কাপোৰৰ দোকান আৰু ইয়াতে মই এযোৰ কাপোৰ চিলেক্ট কৰিম কম দামত। কেনেকুৱা কাপোৰ দিব পাৰে, আৰু কাপোৰযোৰ মোৰ আজিয়ে চিলাব লাগিব কাৰণ কাইলৈ বিয়া খাবলৈ যাব লাগিব। আৰু কাপোৰ লোৱা মোৰ হৈ গ'ল, কাপোৰযোৰ চিলাবলৈও দি আহিলোঁ, কিন্তু ব্লাউজটো চিলাই দিবলৈ নোৱাৰিম বুলি ক'লে আজি, সেইকাৰণে মই ভাবিলোঁ এটা ছিংগুল ব্লাউজে লৈ যাওঁ। এতিয়া আহিলোঁ মই এখন কৰবী বুলি কয়, ইয়াতে সকলো ধৰণৰ ব্লাউজ পোৱা যায়, হয়তো অকল ব্লাউজৰ দোকান হয়। ডিজাইনৰো পাব আপোনালোকে, চিম্পুল ব্লাউজো পাব, আপোনালোকে আহি চাব পাৰে। আৰু এয়া দেখিছে, গছতে এনেদৰে ধুনীয়াকৈ সজাই তুলিছে মেখেলা চাদৰে। ইয়াতে আপোনালোকে কম দামতে ছিংগুল চাদৰ পাব, মেখেলা চাদৰো পাব, চিলাই থোৱাও পাব, নিচিলোৱাকৈও পাব, সকলো ধৰণৰ। মষ্ট পপুলাৰ মানে এইখন ডুমডুমাত সকলোৰে জনাজাত মানে। আপোনালোকেও যদি ভাবি আছে কম দামতে মেখেলা চাদৰ কিনিম বুলি, ডুমডুমাত যদি আহে এই দোকানখনত আহি যাব। আপোনালোকে বেলেগকৈ বিচৰা দৰকাৰেই নাই, ৰাস্তাৰ কাষতে দেখাই পাব। এতিয়া আহি পালোঁ মণিহাৰী দোকানত, মণিকেইডালমানকে চাওঁ বুলি ভাবিছোঁ। ভালে লাগিছে মণিকেইডাল, বেয়া লগা নাই, কিন্তু দামটোহে বহুত মই কিনিব পাৰোঁনে নোৱাৰোঁ এতিয়া। আৰু এইডাল বেছিয়ে ভাল লাগিছে, ডাঙৰ কিন্তু অলপ গধুৰ লাগে। এইবিলাক লিপষ্টিক আৰু এইবিলাক মোৰ নামেই নুফুটে মুখত, যিহে দাম। মইতো কিনিব পৰা সাধ্যই নাই, মোৰ ইনকাম নাই। এয়া ফুলবোৰ চাওকচোন, ইমান মৰম লাগিছে। এয়া অৰিজিনেল ফুল চাগে, দোকানখন মৰহিয়ে গৈছে। এতিয়া আহিলোঁ বেলেগ এখন দোকানত ক্লেচাৰ এটা চাওঁ বুলি। মোৰ ক্লেচাৰটো কি হ'ল, গাড়ীতে খুন্দা খাই কিনে মাথাত ভাঙি গ'ল। এইকেইটা বহুত দাম লাগিছে। এতিয়া আহিছোঁ হোটেলত, কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। ৰাতিপুৱাৰ পৰা একো খোৱাই নাই নহয়। ঘৰতো নোখোৱাকৈ আহিলোঁ, এতিয়া পৰঠাকে খাই লওঁ। এইটো কি কয়, এইটো ফ্ৰিজত ৰাখিব এতিয়া। কেইটকা লয়? 30 টকা। এয়া মোৰ পৰঠা আহি গ'ল দেই, আপোনালোকে চাই থাকক, মই খাই থাকোঁ। চকলেট লাগিব নেকি কাৰোবাক? বাকী খাই বৈ আজৰি, বজাৰ কৰিও আজৰি হৈ গ'লোঁ। এতিয়া ৰৈ আছোঁ বাছৰ কাৰণে ঘৰত যাবলৈ, আৰু কুঁহিয়াৰ ৰস এগিলাচ খাই লওঁ। আৰু আজি নেক্সট ডে', মই আহি পালোঁ এতিয়া মামা ঘৰ, আৰু এয়া দাদা বৌ। ফটো শ্বুট কৰিবৰ কাৰণে আমি পথাৰ আহি পাই গ'লোহি পিছফালে, আৰু ইয়াত দেখিছে বৌ। কেমেৰামেনকেইটাই জোকাই আছে দাদাক, দাঁতখিনি ভাল ঘঁহি ল'লি আজি বুলি। আৰু কেমেৰামেনকেইজন আপোনালোকক দেখাই আছোঁ ৰ'ব, বন্ধু এই দুজন।
তামোল টিটলে বুলি কৈ আকৌ মুটি পালা চকী শুনাইছে কি ভাঙিছ চিনাকি দিল বাৰু চিনাকি ক নামটো ক বাৰু শিৱৰ দোকানখন বন্ধ হুক মাৰি ললি না হাজি পাইছে নবীন আবুৰ না দে নোৱাৰ খোল টানকে ফেলিম দিয়া খোল টানকে ফেলিম দিয়া খুলি দিবি সঁচাকে খোল ভাত মই খাই মই জানো নহয় চিগাৰেট আৰু পেকেট দিন তাৰপৰা খুলি দে হাগি পাইছে ভাত দিলে আমি খুলি ভাত দিলে মাছুন খেলিম দিবি শিৱৰ গ'ল প্লেন নাই পাই বোলে বাবা
নামটো কৈ লওক নাম ক'ব পানকে ঠেলুং না দিনত আহিলে পায় আকৌ এতিয়া গধূলি হৈ গৈছে যে ঠেলিন দিবি যেতিয়া মেলে তেতিয়া সোমাবি ৰাতি হ'ব না না চিপৰ বন্ধ বন্ধ কৰিলে যে নহয় মানে সেই মাজত আহে বহি দিবি বহি দিবি দেই ভয় ভিতৰলৈ নাযাবি একেলগতে দিলে ল'ব